চেঙাত ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অটল স্মৃতিচাৰণ সভাৰ আয়োজন। আজি বৰপেটা জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অটল স্মৃতিচাৰণ সভাৰ আয়োজন কৰে চেঙা সমূহীয়া ভৱনত। ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অটল স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সভাপতি মহেন্দ্ৰ দাস, উপসভাপতি সঞ্জয় মজুমদাৰ আৰু চেঙাবাউসী মণ্ডলৰ সভাপতি সঞ্জীৱ তালুকদাৰে লগতে বৰপেটা জিলা অন্তৰ্গত মণ্ডলসমূহৰ সভাপতিসকল, দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু বৰপেটা জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে এই সভাত। লগতে বৰপেটা জিলাৰ নৱনিযুক্ত বিষয়ববীয়া আৰু মণ্ডল সভাপতিসকলক সম্বৰ্ধনা জনোৱা হয় এই স্মৃতিচাৰণ সভাত। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। একত্ৰিতকৈ একলগকৈ লগত লৈ যাব পৰা যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আজি ফলপ্ৰসূ হ'বলৈ গৈ আছে আৰু এটা শান্তি বাতাবৰণ আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ শংকা নাই, ইয়াৰ মানুহ তালৈ গ'লেও শংকা নাই, শ্বিলঙলৈ গ'লেও শংকা নাই, মণিপুৰলৈ গ'লেও, কাশ্মীৰত গ'লেও শংকা নাই, আনকি কাশ্মীৰতো এখন পতাকাই আমাৰ আজি মানে উৰুৱাবলৈ সক্ষম। আমি বিটিএডিত আমাৰ অসমৰ মানুহে বিটিএডিত যাব পৰা অৱস্থা নাছিলে আৰু আমাৰ ল'ৰা ছোৱালী বিটিএডি নহয়, আমি অসমতে আমাৰ কোনোবা যদি সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ছোৱালী স্কুললৈ যাবলগীয়া হৈছিলে, গৈছিলে, তেতিয়াহ'লে শংকাত ভুগিবলগীয়া হৈছিলে উগ্ৰপন্থী